নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে আশা কৰিছো আপোনালোক সকলো কুশলে আছে আৰু মোৰ ভাল ময়ো কুশলে আছো আৰু আজি খুব ধুনীয়া এটা জাগালৈ আহি আছো আপোনালোকে চাওকচোন ইয়াৰ কিমান সুন্দৰ প্ৰাকৃতিক দৃশ্যবোৰ ইয়াত চাওক উপভোগ কৰক আৰু মোৰ ভাল লাগিছে বহুত ভাল লাগিছে আজি এফালে আহি সাইডে সাইডে ধাননি পথাৰ ধান ৰুই আছে আৰু ওপৰৰ আকাশখন চাওকচোন মেঘবোৰ কিমান সুন্দৰ লাগিছে এনেকুৱা পৰিবেশ আপোনালোকে ক'ৰবাত দেখা পাইছেনে বাৰু জনাবচোন কমেন্ট কৰি মোৰ বহুত ভাল লাগিছে এতিয়া যত গৈ আছো তাত আৰু ধুনীয়া লাগিব আপোনালোকে মুঠতে আহি থাকক মোৰ লগত আমি আহি পাই গলি একদম টি গাৰ্ডেন বহুত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ কিমান দেখিছে পাছফালে এয়া হৈছে শিৱদৌল মই অকণমান জুম কৰি দেখাই দিছো এয়া হৈছে শিৱদৌল দেখিব পাইছে চাগে এয়া শিৱদৌল আৰু এইফালে মই আছো চাহ বাগিচাৰ মাজত আৰু এফালে চাহ বাগিচা এইফালে কিমান চাহ বাগিচা একদম ধুনীয়া লাগিছে চাহ বাগিচাৰ মাজত বহুত ধুনীয়া এটা নাজাৰা আহি গ'লো আজি চাহ বাগিচাৰ মাজে মাজে আৰু এতিয়া ধুনীয়াকৈ ভিডিঅ' কৰিম ফটো উঠিম বহুত ভাল লাগিব হা কৈ দে কেনেকুৱা লাগিছে কইলাৰে ভাল জেগাত সোমাই দিলো ৰাস্তাটো অকণমান ভুল হ'ল কিন্তু ভাল লাগিছে এয়া হৈছে শিৱদৌল কিমান ধুনীয়া এটা নাজাৰা চাওক চাহ বাগিচাৰ মাজত শিৱদৌল এইখিনিতে চাহখিনি ধুনীয়া লাগিছে গাৰ্ডেন চবফালে চাওক গাৰ্ডেনে গাৰ্ডেন গাৰ্ডেন টি গাৰ্ডেন একদম ইমান ধুনীয়া এটা মনোমোহা পৰিৱেশ আমাৰ অসমখন এনেই সুন্দৰ নহয় টি গাৰ্ডেনে ভৰি আছে গোটেই আমাৰ অসম আৰু এফালে বহুত 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 ডাঙৰ ডাঙৰ একদম মানে মনিব পাৰিছে নে গম নাপাওঁ বহুত ডাঙৰ হয় টি গাৰ্ডেনবোৰ খুব ভাল লাগিছে এইবোৰ শিৱদৌল ইয়াৰ নজৰা চাওক আমাৰ কিমান সুন্দৰ সুন্দৰ আমাৰ অসমত এনেকুৱা চাহ বাগিচাবোৰ আছে পাছফালে আছে শিৱদৌল আৰু এইফালে টি গাৰ্ডেন আৰু টি গাৰ্ডেনৰ ৰাস্তাৰ মাজে মাজে মই আহি আছোঁ খোজকাঢ়ি আপোনালোকৰ কাৰণে ভিডিঅ' লৈ এইফালে ৰখি আছে আমাৰ মিষ্টাৰ আৰু আমাৰ ধান খুব ভাল লাগিছে এইফালে বহি লওঁ হাই কৈ দে হাই কি ধুনীয়া লাগিছে না এইখিনি জেগাখিনি টি গাৰ্ডেন চবফালে টি গাৰ্ডেন কিমান ডাঙৰ হয় জেগাটোৰ নাম কি হয় এইখিনি নেঘেৰিটিং জেগাটোৰ নাম হৈছে নেঘেৰিটিং আৰু এইফালে হৈছে শিৱদৌল আমি আহিছিলোঁ শিৱদৌললৈ কিন্তু ৰাস্তা ভুল হৈ আমি চাহ বাগিচাৰ মাজে মাজে সোমাই দিলোঁ অন্য এটা ৰাস্তা দি মানে শিৱদৌলৰ পিছফালৰ ৰাস্তা দি সোমাই দিলোঁ এইবোৰ দেখিব পাৰিছেনে কিমান সুন্দৰ সুন্দৰ আৰু খুব ধুনীয়া ধুনীয়া চাহ বাগিচাবোৰ মানে বহুত ডাঙৰ ডাঙৰ কিমান হাজাৰ হাজাৰ বিঘা মাটি ইয়াত আছে ঠিক নাই সকলো খালি যিমান গ্ৰীণ গ্ৰীণ সেউজীয়া সেউজীয়া যিমান দেখিছে গোটেইবোৰ হৈছে চাহ বাগিচা বহুত ভাল লাগিল খুব ধুনীয়া এটা পৰিৱেশ আহি পাই গ'লোহি আৰু মোৰ এনেও ভাল লাগে চাহ বাগিচাৰ মাজত আহি কিন্তু আজি ভুলতে সোমাই দিলোঁ মেইন ৰাস্তা হৈছে এই গাড়ীখন দেখিছেনে মেইন ৰাস্তা তাত সেইফালেদি চিধা যাবগৈ লাগিছিল কিন্তু আমি ভুলতে আমি এই ৰাস্তাটো দি সোমাই আহিলোঁ একদম ওপৰলৈ মানে বহুতখিনি ওপৰলৈ আহিব লাগে আৰু আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ মন্দিৰলৈ বুলি এতিয়া মেইন ৰাস্তা পাই গৈছোঁগৈ আৰু আহি আছোঁ ভুলতে যি যা হওক ভুলেই হ'ল তথাপিতো মানে ভাবি আছিলোঁ চাহ বাগিচা ফালে যাম এবাৰ ভিডিঅ' কৰিম ফটো কৰিম সেই এতিয়া আহি গ'লোঁ আৰু পাই গ'লোহি চাহ বাগিচা চাবলৈ গাড়ীৰ পৰা নামো আৰু এতিয়া প্ৰসাদ লৈ লওঁ কিমান দি দিয়ক প্ৰসাদটো ভিজোৱা থাকে নে কি প্ৰসাদখিনি লৈ লওঁ তাৰপিছত ওপৰলৈ যাওঁ ওপৰলৈ চেণ্ডেল পিন্ধিব পাৰি নহয় আৰু এই দোকানখনৰ পৰা শৰাই এভাগ লৈ ল'লোঁ ধূপ চাকি বন্তি এনেকৈ ল'লোঁ যিহেতুকে ইয়াত বান্দৰ বহুত সেয়ে মোনা এখনত ভৰাই দিছে তেওঁলোকে এতিয়া আহি আছোঁ ওপৰলৈ মন্দিৰ ভাগলৈ আহি বহুতে ভাল লাগিছে কিন্তু বহুত ওপৰত আছে অলপ খোজকাঢ়িব লাগিব এনেকৈ ষ্টেপ দি
আৰু এইবোৰ বান্দৰবোৰ দেখিছে বান্দৰবোৰ ৰখি ৰখি আছে দুইটা চাইডে আৰু এনেকৈ ওপৰলৈ আহি আছো ভালেই হ'ল আজি আহিলোঁ শাওণ মাহত আহিছোঁ এই মন্দিৰ ভাগলৈ বৰ ভাল লাগিছে সোমবাৰ নহয় বাৰু আজি কিন্তু সোমবাৰ হোৱাহেঁতেন বহুত ভিৰ থাকিলেহেঁতেন আৰু বান্দৰবোৰ চাওক কিমান সুন্দৰ সুন্দৰকৈ বহি আছে পোৱালি লৈ লৈ প্ৰতিজনী বান্দৰৰ হাতত মানে এনেকৈ বান্দৰবোৰ দেখা পাব আৰু আহি এখন গেটখন পালোঁ আৰু ওপৰত উঠি ল'লোঁ এয়া হৈছে নেঘেৰিটিং শিৱদৌল বহুত ভাল লগা দেখি সোমাই ইমান ভাল লাগিছে পৰিৱেশটো খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ভাল লাগিছে আৰু ইয়াতে বান্দৰ বহুত সেয়ে প্ৰসাদখিনি আনিলে এনেকৈ মোনা ভৰাই লৈ আহিব লাগে আৰু আহক এতিয়া ভিতৰলৈ গৈ আমি দৰ্শন কৰোঁ আপোনালোককো দেখাম আহক পৰিৱেশটো একেবাৰে শান্ত মানে একদম শান্তিময় জেগা আৰু ইমান সুন্দৰ এভাগ মন্দিৰ ইয়াত আছে বুলি মই আগতে গম পোৱা নাছিলোঁ গোলাঘাটলৈ আহিহে গম পাইছোঁ ইয়াত যে খুব ধুনীয়া ধুনীয়া ঠাইবোৰ দেখিবলৈ পোৱা যায় চাহ বাগিচা হওক বা মন্দিৰবোৰ বহুত আছে গতিকে বহুত ভাল লাগিল ইয়াৰ পৰিৱেশটো আজি যিহেতুকে ৰ'দো ইমান নাই আৰু বৰষুণো নাই ভাল লাগিছে আহি পেলাই আৰু আহক আমি এতিয়া ভিতৰলৈ গৈ প্ৰসাদখিনি দি লওঁ শৰাইখন দি আগবঢ়াই দিওঁ আৰু ধূপ চাকি বন্তি গছ বাহিৰতে জ্বলাব লাগে সেইখিনিও জ্বলাই মেলি লওঁ বাকী পিছত আপোনালোকক আমি দেখাই আছোঁ আৰু চাকি বন্তি ভাগ দি ল'লোঁ জ্বলাই ল'লোঁ আৰু প্ৰসাদটো ইয়াত লগে লগে দিয়ে বেছি দেৰি নহয় লগতে দি দিয়ে ধুই পখালি আৰু সেইখিনি নিয়ম নীতি আমি কৰি ল'লোঁ সেৱা সত্তৰ কৰি এতিয়া আমি শিৱ মন্দিৰ ভাগৰ পৰা ওলাই আহিলোঁ এই মন্দিৰ ভাগ পঞ্চমুখী বুলি কোৱা হয় পঞ্চ মন্দিৰ বুলি জনাজাত কাৰণ ইয়াতে চাৰিওফালে আছে প্ৰথমতে আছে শিৱ মন্দিৰ আমি এতিয়া শিৱ মন্দিৰৰ পৰা ওলালোঁ এতিয়া আমি যাম দুৰ্গা মন্দিৰ তাৰপিছত যাম গণেশ মন্দিৰ তাৰপিছত বিষ্ণু মন্দিৰ তাৰপিছত একেবাৰে লাষ্টত আছে সূৰ্য মন্দিৰ মানে পঞ্চমুখী মন্দিৰ বুলি জনাজাত সকলোৱে গম পায় আৰু আমি এতিয়া আজি ইয়াৰ সোমাইছোঁ এতিয়া দুৰ্গা মন্দিৰলৈ আহকচোন পূজাৰীজনে মুখৰে অলপ শুনো কি তেওঁনো কি কি কয় নমস্কাৰ মোৰ নাম শ্ৰী নৰেশ্বৰ বৰঠাকুৰ মন্দিৰৰ পূজাৰী হয় এই মন্দিৰ আহোম ৰজা প্ৰতাপ সিংহ আৰম্ভ কৰিছিল প্ৰতাপ সিংহৰ মৃত্যুৰ পিছত এই আহোম ৰজা ৰাজেশ্বৰ সিংহই 1751 চনত এই মন্দিৰ স্থাপিত কৰি 1769 চনত এই মন্দিৰৰ কাম সমাপ্ত হ'ল এই মন্দিৰৰ যিজন খনিকৰ সেই খনিকৰজনৰ নাম ঘনশ্যাম খনিকৰ এই মন্দিৰৰ মূল বাসগৃহ বানলিঙ্গ শিৱ একাধিক্ৰমে দুৰ্গা বিষ্ণু সূৰ্য গণেশ পঞ্চ মন্দিৰ ভাৰতৰ ভিতৰত একে পৰ্যায়ত এই মন্দিৰ এই দেৰগাঁৱতে এই মন্দিৰ প্ৰসিদ্ধ আৰু এই মন্দিৰৰ শিৱৰাত্ৰি হয় শিৱৰাত্ৰিৰ দিনা অনেক যাত্ৰী আহে অগণন ভক্তগণ আহে আৰু শিৱৰাত্ৰি এতিয়া শাওণ মাহত বলবম আহি আছে শাওণ মাহত সেই 4টা বা 5টা সোমবাৰে প্ৰতি সোমবাৰে সেই বলবম আহিব বলবম মানে কাইলৈ পৰহি সোমবাৰৰ পৰা আৰম্ভ হ'ব 5টা সোমবাৰ আৰু এই বিষ্ণু মন্দিৰত ফাকুৱা পূজা হয় আৰু গণেশ মন্দিৰত গণেশ চতুৰ্থীৰ দিনা এই গণেশ পূজা হয় এনেকৈ অনেক ভক্তগণ এই মন্দিৰলৈ আহি নিজৰ মনৰ ভাৱনা তেওঁলোকে মনৰ ভাৱ লৈ দৰ্শন কৰি সিদ্ধি হয় এইদৰে চলি আছে ঠিক আছে ভাল লাগিল আপোনাৰ কথাখিনি গম পাই পেলাই আমি আহিছোঁ মৰিগাঁৱৰ পৰা হয় নজনা কথা অলপ জানিলোঁ আপোনাৰ পৰা বহুতে ভাল লাগিল ধন্যবাদ ঠিক আছে মহাশক্তি দান দিয়া সৎ চৈত্য দিয়া অৰ্থ দিয়া পইচা দিয়া ঐশ্বৰ্য বিভূতি দিয়া গংগা স্বৰূপা মাতৃ দুৰ্গা স্বৰূপা মাতৃ সেৱা কৰিবলৈ সৰস্বতী মাতৃক কণ্ঠত সুবুদ্ধি দিয়া পিতৃক বিষ্ণু হিচাপে পূজা কৰিবলৈ মহাশক্তি দিয়া সৰ্বপ্ৰকাৰ মংগল কৰক 33 কোটি দেৱতা প্ৰসন্ন হৈ বিপদ বিঘিনি খণ্ডন কৰি ৰুদ্ৰ শিৱই ফুল লৈ বিষ্ণু চক্ৰলৈ মহামায়া মহাশক্তি দান দি দিয়া লাগিব ভাল লাগিল আপোনাৰ মনটোখিনি ইমান ভাল লাগিছে অকণমান ৰেকৰ্ড কৰি থলোঁ মই
বহুত ভাল লাগিছে দিয়ক আৰু এনেকৈ গোটেই কেইজন মন্দিৰতে সোমালোঁ দৰ্শন কৰিলোঁ সেয়া এটি কৰি ল'লোঁ আৰু এতিয়া গোটেই এৰিয়াটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম কিমান সুন্দৰ হয় এই পঞ্চমুখী মন্দিৰ খুবেই ভাল লাগিছে ইয়াত আহি পেলাই বৰ ভাল লাগিলে দিয়ক আপোনালোকক কথা পাতি ভাল লাগিলে ধন্যবাদ দুজনকে পূজাৰী আটা দুজনক লগ পাই বৰ ভাল লাগিল তেওঁলোককো লগ পালোঁ আপোনালোকে আহিলে লগ কৰিব ভাল পাব আৰু এতিয়া আহোঁ গোটেই মন্দিৰ ভাগটো এফালৰ পৰা দেখাই দিওঁ যাতে আপোনালোকে বুজিব পাৰে কিমান সুন্দৰ হয় মন্দিৰ ভাগ মই আহিলোঁ দেখিলোঁ বৰ ভাল লাগিল আৰু আপোনালোকেও যাতে দেখি পেলাই আহিব মন যায় সেয়ে মই দেখাব বিচাৰিছোঁ মন্দিৰ ভাগ বহুত তলত আছে আৰু অকণমান তললৈ নামিব লাগিব আৰু শিৱ মন্দিৰ চাৰিওকাষে চাৰিজন মন্দিৰ আছে চাৰিভাগ মন্দিৰ আছে শিৱ মন্দিৰ মাজত আছে আৰু এটা চাইডে আছে দুৰ্গা মন্দিৰ আৰু বিষ্ণু মন্দিৰ সূৰ্য মন্দিৰ আৰু গণেশ মন্দিৰ চাৰিভাগ মন্দিৰ আৰু মাজৰ ভাগৰ সৈতে মাজৰ ভাগ শিৱ মন্দিৰ ভাগৰ সৈতে পঞ্চমুখী মন্দিৰ হৈ আছে গতিকে আপোনালোকে আহিব মোৰ ভিডিঅ'টো চাই যিসকলে ভাল পাইছে সেয়ে মই গোটেই এৰিয়াটো দেখাই দিছোঁ যাতে আপোনালোকৰ ভাল লাগে আৰু আহিবলৈ চেষ্টা কৰে বহুত ভাল লাগিল ইয়াত আহি পেলাই খুব শান্তিময় এডোখৰ জেগা শান্তি লাগিল ইয়াত আহি পেলাই মনটো একদম ভাল লাগি গৈছে আপোনালোকেও যাতে এনেকৈ ভাল পায় সেয়ে মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোত আৰু আহিব সোনকালে আপোনালোকৰো ভাল লাগিব মোৰ দৰে আৰু এই মূৰ্তিবোৰ ধুনীয়া ধুনীয়াকৈ ইয়াৰ দেৱালত আঁকা হৈ আছে ভাল লাগিছে শিলৰে হয় বহুত বছৰ পুৰণা হয় 2000 বছৰ আগৰো হ'ব পাৰে মন্দিৰ ভাগ আৰু বহুত ভাল লাগিল এতিয়া চালোঁ বঢ়িয়াকৈ মন্দিৰ দৰ্শন কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি যাওঁ এয়া হৈছে মন্দিৰ দৌল মন্দিৰ শিৱদৌল মন্দিৰ এয়া হৈছে আৰু এতিয়া আমি দৰ্শন কৰিলোঁ আৰু ইয়াত বান্দৰে বহুত ভৰি আছে চবফালে খালি বান্দৰ আপোনালোকে দেখিব পাইছে আৰু এতিয়া ঘৰলৈ বুলি যাওঁগৈ আৰু ভিডিঅ'টো ইমানতে শেষ বাই বাই